তৃতীয় এটা কথা, আম্বানী বা ৰিলায়েন্স বুলি ক'লে আমি ব্যৱসায় বুজি পাওঁ। তেওঁলোকে ব্যৱসায় কৰে, সদায় তেওঁলোকৰ ব্যৱসায়ত লাভ বিচাৰে। সেই ব্যৱসায়টো কৰি তেওঁলোকৰ কিমান লাভ হয় সেইটো কথা চিন্তা কৰে। এতিয়া সেইটো কথা যিহেতু চিন্তা কৰে, গতিকে আমি এই কথাটো বুজি নাপালোঁ। ফিলান্থ্ৰপিক বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে, ফিলান্থ্ৰপিক বুলি কৈছে, কিন্তু কথাটো হ'ল সেই ব্যৱসায়িক গোষ্ঠীটোৱে অসমৰ মুগা শিল্প বা অসমৰ বয়ন শিল্প, বস্ত্ৰ শিল্প বা হস্ততাঁত যিটো শিল্প আছে, যিটো হাজাৰ হাজাৰ শিপিনী জড়িত, শুৱালকুছিৰ এটা অঞ্চলৰ সৃষ্টি হৈছে অসমত বস্ত্ৰ শিল্পৰ বাবে। সেই বস্ত্ৰ শিল্পটোৰ যিটো মাৰ্কেটিং বা যিটো বজাৰ, সেইখন ৰিলায়েন্সে কেনেকৈ নিয়ন্ত্ৰণ কৰিব? মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ পাট মুগা বা অসমৰ বস্ত্ৰ শিল্প, বিশেষকৈ শুৱালকুছি বস্ত্ৰ শিল্প, ৰিলায়েন্সে বিভিন্ন এক্সপো বা বিভিন্ন মেলাত তেওঁলোকে তাক বজাৰ দিয়া বা তাক মাৰ্কেটিং কৰা ব্যৱস্থা কৰে। এতিয়া সেই ব্যৱস্থাটো কেনেকৈ হ'ব সেইটো বুজাই দিলে ভাল। কাৰণ যিহেতু এটা ব্যৱসায়িক গোষ্ঠী জড়িত হ'ব, এটা বৃহৎ পুঁজিপতি গোষ্ঠী জড়িত হ'ব, এতিয়া তেওঁলোকে তাক সুবিধা কৰি দিব বা তাক তেওঁলোকে সহায় কৰি দিব বুলি যিটো কথা কৈছে, সেইটোৰ ব্যাখ্যাটো কি? তেওঁলোকে কেনেকৈ সহায় কৰিব? সেইটো কি ধৰণৰ বুজাবুজি হ'ব যে শিপিনীখিনিয়ে যিখিনি কাপোৰ বৈছে সেইখিনি ৰিলায়েন্সে বিনামূলীয়াকৈ বিতৰণ কৰিব, বিনামূলীয়াকৈ বিক্ৰী কৰিব, নিজৰ প্ৰফিটটো বা নিজৰ লাভটো নথকাকৈ বিক্ৰী কৰি শিপিনীক দিব, নে শিপিনীয়ে ৰিলায়েন্সৰ হৈ কাপোৰ বব? সেই কথাটো স্পষ্ট হ'লে ভাল, যে কাপোৰখিনি ৰিলায়েন্সে নি বিক্ৰী কৰি ধনখিনি শিপিনীক দিব, নে শিপিনীয়ে ৰিলায়েন্সৰ হৈ কাপোৰ বব? সেই কথাটো স্পষ্ট হ'লে ভাল। কাৰণ কথাটো অকণমান ধূসৰ হৈ আছে যে তেওঁলোকে সহায় কৰিব। এতিয়া সহায়টো কি, ফিলান্থ্ৰপিক মানে কি এতিয়া বুজাইছে, সেইটো অকণমান ব্যাখ্যাটো দি দিলে ভাল, যে কেনেকুৱা ধৰণৰ হ'ব। যে সূতাখিনি ৰিলায়েন্সে কিনি শিপিনীক কাপোৰ ববলৈ দিব আৰু কাপোৰখিনি ৰিলায়েন্সে নি বিক্ৰী কৰিব, সেইটো হ'ব, নে শিপিনীয়ে বৈ দিয়া কাপোৰখিনি ৰিলায়েন্সে বিক্ৰী কৰিব? কোনটো হ'ব? সেই কথাটো বুজাই দিলে ভাল। ইয়াৰ পাছত সেই মুখ্যমন্ত্ৰীৰ ঘোষণাবিলাকত কেইবাটাও চিমেণ্ট ফেক্টৰীৰ কথা কোৱা আছে। এতিয়া সেই চিমেণ্ট ফেক্টৰীসমূহৰ ক্ষেত্ৰত ইতিমধ্যে চুক্তি হৈছে। গতিকে এইটো নিশ্চিত ৰাখক যে অসমৰ আৰু বহু অঞ্চলত এতিয়া ভূমি অধিগ্ৰহণ হ'ব, উচ্ছেদ হ'ব। কাৰ্বি আংলঙৰ কথাটো ইতিমধ্যে কৈয়ে দিলে মুখ্যমন্ত্ৰীয়ে যে ৰিলায়েন্সে এটা কাৰ্বি আংলঙত এটা প্লান্টেশ্যন বহাব, তাৰ বাবে ভূমি অধিগ্ৰহণ হ'ব। গতিকে সেই কথাটো ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে।